কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা আৰু সেইবাবে দেখা পোৱা গৈছে যে যোৰহাটৰ বিশেষকৈ যোৰহাটৰ এক উখল মুখল পৰিৱেশ বিৰাজ কৰিছে। কাৰণ যোৰহাট বুলি ক'লেই মহালয়া, যোৰহাট বুলি ক'লে পূজা আৰু বিশ্বকৰ্মা পূজাৰ পিছতে দেখা পোৱা যায় যোৰহাটত এক পূজা লগা বতৰ আৰম্ভ হৈ যায়। আৰু কাইলৈ যিহেতু বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা আৰু সেইবাবে যিসমূহ মৃন্ময় মূৰ্তি আছে বা মৃন্ময় মূৰ্তিসমূহ বনোৱা যিসমূহ কাৰখানা আছে, সেই কাৰখানাসমূহত আজিৰ দিনটো যথেষ্ট ব্যস্ততা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই যিহেতু ৰজা মৈদামৰ এটা মৃন্ময় মূৰ্তি প্ৰস্তুত কৰা এটা কাৰখানাত উপস্থিত আছো আৰু বিশেষত যিসকল শিল্পী আছে সেই শিল্পীসকলে শেষ পৰশ দিয়াত এই মুহূৰ্তত ব্যস্ত হৈ আছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে এই মুহূৰ্তত দেখাব। কাৰণ কিছু সময় পিছতে যিসমূহ পূজা সমিতি আছে, বিশ্ব খনিকৰ পূজা সমিতি আছে, তেওঁলোকে মৃন্ময় মূৰ্তিসমূহ ইয়াৰ পৰা তেওঁলোকে লৈ যাব আৰু সেইবাবেই অন্তিমটো পৰশত ব্যস্ত আছে এই মুহূৰ্তত যোৰহাটৰ এই ৰজা মৈদামত থকা বৃহৎ বিশ্বকৰ্মা মূৰ্তি বনোৱা এই কাৰখানা। আৰু শিল্পীসকল ইতিমধ্যে যথেষ্ট ব্যস্ত হৈ আছে। আৰু বিশেষত মই কৈছোঁৱে যে পূজা বুলি ক'লে যোৰহাট, কাৰণ ইয়াৰ পিছতে মহালয়া আহিব, মহালয়াৰ পিছতে পুনৰ দুৰ্গা পূজা আহিব। আৰু সেইবাবে কাইলৈ দিনটো যিহেতু বিশ্ব খনিকৰ পূজা আৰু তাৰ পিছতে এটা পূজা লগা পৰিৱেশ আৰম্ভ হৈ যাব আৰু যথেষ্ট ব্যস্ততা দেখা পোৱা যায় যোৰহাটৰ বিভিন্ন প্ৰান্তত। আৰু এইবাৰ যথেষ্টখিনি পূজা সমিতি এইবাৰ বিশ্বকৰ্মা পূজা পাতিছে আৰু তাৰ বাবে যথেষ্টখিনি মূৰ্তিৰ সমাহাৰ ঘটিছে যোৰহাটত। আৰু বিশেষত বিভিন্ন কাৰখানাত ইটোৰ পিছত সিটোকৈ মূৰ্তিৰ অন্তিমটো পৰশ এই মুহূৰ্তত দি থকা পৰিলক্ষিত হৈছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে এই মুহূৰ্তত দেখুৱাইছে। কাৰণ এইবাৰ যথেষ্ট দামৰো যথেষ্ট তাৰতম্য হ'ব। কাৰণ এইবাৰ কিমান দাম সেই কথা আমি জানিব বিচাৰিম। এইবাৰ কিমান দাম হৈছে বিশ্ব খনিকৰ মূৰ্তিৰ দাম আগতকৈ বাঢ়িছে নে কমিছে? কমিছে, আগত কমিছে। কিমান দাম হৈছে এইবাৰ? 500 চাৰ্জ লৈ দাম। এই মূৰ্তিভাগৰ দাম কিমান হ'ব পাৰে এইবাৰ মাৰ্কেটত? 35 3500 টকা দাম কমিছে বুলি কৈছে যে? দাম কমিছে আগতকৈ কমিছে। নিশ্চয়কৈ ৰাজদীপ, এটা উল্লেখনীয় কথা যে এইবাৰ দাম কমিছে বুলি কাৰিকৰসকলে ক'ব বিচাৰে, শিল্পীসকলে ক'ব বিচাৰে। কাৰণ কৈছে যে মোৰ কাষতে যিটো প্ৰায় মূৰ্তি আছে সেই মূৰ্তিটোৰ দাম প্ৰায় 3500 টকা হ'ব। আৰু সকলোৱে সাজু হৈছে যে কাইলৈ বিশ্বকৰ্মা পূজা পাতিবৰ বাবে এই মুহূৰ্তত সাজু হৈছে, অন্তিমটো পৰশ দি থকা হৈছে। এক কথাত ক'বলৈ গ'লে যথেষ্ট এটা এবাৰ ধুনীয়াকৈ খুব উলহ মালহে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰিব বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটবাসীয়ে। আৰু তাৰ বাবে ইতিমধ্যে দেখা পোৱা গৈছে যোৰহাটৰ যিসমূহ কাৰখানা আছে, কাৰখানাসমূহত এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। সকলোখিনি সাজু কৰি তোলা হৈছে। যিহেতু কিছু সময়ৰ পিছতে যিসমূহ কমিটি আছে, কমিটিৰ লোকসকলে ইয়াৰ পৰাই তেওঁলোকে অতি আধ্যাত্মিকতাৰে মূৰ্তিভাগ ইয়াৰ পৰা লৈ যাব আৰু কাইলৈ প্ৰতিষ্ঠা কৰিব। প্ৰতিষ্ঠা কৰাৰ পিছতে কাইলৈ সমগ্ৰ দিনটো বিশ্ব খনিকৰৰ বন্দনা চলিব। আৰু তাৰ বাবে এয়া প্ৰস্তুতি আমি আপোনালোকক যোৰহাটৰ পৰা পৰিৱেশ দেখুৱালোঁ পৰমানন্দ বৰাৰ জৰিয়তে। যোৰহাটতো সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। গুৱাহাটীৰ দৰে যোৰহাটতো এতিয়া এই মৃন্ময় শিল্পীসকলে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তিসমূহৰ। কাৰণ আৰু কেইটামান মুহূৰ্তৰ পিছতেই যিসমূহ পূজাৰ আয়োজক সমিতি আছে, উদ্যোক্তা আছে, তেওঁলোক আহি এই মূৰ্তিসমূহ সংগ্ৰহ কৰিব বা মূৰ্তিসমূহ ক্ৰয় কৰি লৈ যাব অৰ্ডাৰ মতে। সেই অনুসৰি তেওঁলোকে এইবোৰ সাজু কৰা পৰিলক্ষিত হৈছে।